মাটি বেছি ঘৰ বনোৱা বুলি কয়, এচাম অন্ধই কণাই চকু নথকাই, কিছুমানে আকৌ চৰকাৰী ঘৰ পোৱা বুলি কয়। ইমান মানে মানসিকতা ঠেক বাপৰে, কিন্তু ভাবিব লগা শক্তি কিন্তু এক্সট্ৰিম লেভেলৰ, মানে সিহঁতে সহ্য কৰিব পৰা নাই, মানিবই পৰা নাই যে ছোৱালী এজনীয়ে ঘৰ এখন বনাব পাৰে কষ্ট কৰি পেলাই দিনে ৰাতি, বা কষ্টখিনি কামখিনি তেওঁলোকে মানে সেইখিনি গ্ৰহণ কৰিব পৰা নাই, আৰু সেইখিনিক তেওঁলোকে প্ৰশংসা কৰিবও পৰা নাই। কিন্তু ৰাতি শুব যোৱাৰ সময়ত আপোনালোকে ভাবিবই লাগিব, বা এবাৰ হলেও মনত আহিব যে ছোৱালীজনীয়ে এইখিনি কৰিছে, দিনটো যিমান পেকপেকাই নাথাকক, দিনটো যিমান সমালোচনা নকৰক। আৰু আপোনালোকে নাজানে নেকি, কিছুদিন আগত যে মই এনাউন্স কৰিছো মোৰ যিখিনি ধৰক মাটি সম্পত্তি যি আছে সেই গোটেইখিনি মই অনাথ আশ্ৰম বা বৃদ্ধাশ্ৰম এটা সময়ত মই নিশ্চয় কৰিম, বা ধৰক মোৰ মৃত্যুৰ পিছত সেইবোৰে হ'ব ইয়াতে। গতিকে তেনে ক্ষেত্ৰত আপোনালোকে যে সেই মাটি সম্পত্তি এইবোৰত যে চকু দি আছে এজনী ছোৱালী বুলি ঘৰখনৰ, বা নালাগে এজনী ছোৱালীক কিয় লাগে, মোক নালাগে, কাৰণ মানুহ মৰিলে এনেও এইবোৰ বস্তু লগত লৈ নাযায়, বা মোৰ যিহেতুকে সেইখিনি সামৰ্থ্য আছে বা কষ্ট কৰিব পাৰো, গতিকে মই নিজে মোৰ যিখিনি প্ৰয়োজন মই কিনি ল'ম, বা নিজৰ যিখিনি মোৰ দৰকাৰ সেইখিনি মই কৰি ল'ম। গতিকে যিখিনি মোৰ ককাৰ বস্তু, তেওঁৰ মই স্মৃতিত কিবা এটা ভাল কাম কৰিম, সেইটো মোৰ এটা মনত সপোন আছে। গতিকে আপোনালোকে সেই বস্তুখিনিত চকু দিলেও মোৰ বস্তুখিনিত চকু দিয়া নাই বৰ্তমান, সেই ভাল কামটোৰ বাবে ৰখা বস্তুখিনিতহে চকু দিছে, বা সেই বস্তুখিনিহে আপোনালোকে মাথা মাৰিছে। গতিকে সেইটো আপোনালোকৰ পাপ হ'ব। আৰু তেনে ক্ষেত্ৰত মই মানুহজনী সৃষ্টিকাৰী, ধ্বংসকাৰী নহয়। গতিকে কিবা এটা বস্তু বিক্ৰী কৰা, ধ্বংস কৰা, সেইবোৰ মোৰ মানসিকতা নাই, বা তেনেকুৱা ধৰণৰ কাম মই কৰিব নোৱাৰো। ইমানখিনি পঢ়ি শুনি বা সেইখিনি অভিজ্ঞতা লৈ পেলাই বৰ্তমান সময়ত মই কিবা এটা কাম কৰাৰ বা সৃষ্টি কৰাৰ বা নতুনত্ব আনাৰ বা কিবা এটা কিনাৰে মই চিন্তা চৰ্চাত আছো, বিক্ৰী কৰা নহয়। সেইখিনি কথা এইবাবে কৈছো, কোৱাৰ প্ৰয়োজন আছে। ইমান বেয়াকে ভাবিব পাৰে নে, ইমান মানে নিকৃষ্ট মন নে? আজিৰ পৰা কিছুদিন আগৰ কথা, যিহেতুকে মোৰ অফলাইন ক্লাছত বিভিন্ন দূৰ দূৰণিৰ পৰা মানুহ আহে, ষ্টুডেণ্ট আহে, বা ফাৰ্মা নিবৰ কাৰণে বিভিন্ন মানুহ আহে। আহিলে কেতিয়াবা ধৰক মোৰ ঘৰটো অকণমান চিনি পোৱাত অসুবিধা হ'ব পাৰে, আৰু ময়ো সেই সময়ত কল ৰিচিভ কৰিব নোৱাৰিব পাৰো। তেনে ক্ষেত্ৰত তেওঁলোকে ওচৰৰ কাৰোবাক সোধাটো স্বাভাৱিক কথা, যে ডিম্পীৰ ঘৰ কোনটো। বহুখিনিয়ে ভালভাৱে কয়, আৰু কিছু সংখ্যকে ধৰক সেইখিনি সময়তে কিছুমান এনেকুৱা ধৰণৰ কথা ক'বৰ কাৰণে চেষ্টা কৰে। আজিৰ পৰা কেইদিনমান আগৰ কথা, কিন্তু এটা কথা, যেতিয়া আমি মানুহক দি থাকো, মানুহৰ লগত মানে তেওঁৰ মতত মত মিলাই থাকো, তেওঁৰ লগত ভাল হৈ থাকো, তেতিয়ালৈ কিন্তু সকলোখিনি ঠিকে থাকে। যেতিয়াই মানে ভুলবোৰ আমি আঙুলিয়াই দিবলৈ লওঁ, তেতিয়া কিছু সংখ্যকে বেয়া পায়, আৰু তেতিয়াই তেওঁলোকৰ মনৰ মানে যিটো আচল ৰূপ সেইটো ওলাই পৰে। সেইবোৰ মানে বহুত অভিজ্ঞতা হ'ল জীৱনত, বিভিন্ন মানুহৰ লগত সৰুৰ পৰা চলিলো, লিখা মেলাৰ ফালৰ পৰা বৰ্তমান এইবোৰ টেইলৰিং বা এইবোৰ বিভিন্ন ছচিয়েল মিডিয়াৰ লগত জড়িত বিভিন্ন মানুহৰ লগত বুজি পালো বহুত কথাই। গতিকে তেনে ক্ষেত্ৰত যেতিয়া কোনোবা দূৰৰ মানুহ এগৰাকীক কোনোবা ওচৰৰ মানুহে ক'ব যে নাই, ভিডিঅ' দিছে, তাই ঘৰ বনাইছে, এইবোৰ দেখাই আছে, কিন্তু নহয় চৰকাৰে দিয়া ঘৰ বা মাটি বেচি পেলাই বনোৱা ঘৰ, সেই দূৰৰ মানুহখিনিয়েতো মোক নাজানে ন, বা মোৰ কষ্টখিনি তেওঁলোকে ভিডিঅ'ৰ মাধ্যমেৰে দেখিছে, কিন্তু ওচৰৰ মানুহখিনিয়ে মোক চকুৰ আগত দেখিছে, বা যিখিনি মই সমস্যাৰে জৰ্জৰিত, কিছুমান কথা মই ছচিয়েল মিডিয়াত ক'ব বিচৰা নাছিলো, আৰু নকওঁ বুলিও ভাবিছিলো, ইমান উদঙাই নিদিওঁ বুলিও ভাবিছিলো, কিন্তু পৰিস্থিতিয়ে কেতিয়াবা আমাক বাধ্য কৰাই, সেইবাবে ক'বলৈ সেইখিনি কথা বাধ্য হৈছো। আৰু মাজে মাজে কেতিয়াবা কিছুমান কথা যে লিখো, সেইবাবে লিখো, বা সেইবাবে ভিডিঅ'সমূহ দিওঁ। মই নিবিচাৰো কোনোবাই মোক লৈ পেলাই বিভ্ৰান্তিৰ সৃষ্টি হওক, বা মোক ভুল বুজক, বা মোৰ প্ৰতি এটা বেয়া ধাৰণা লওক, কাৰণ মই নিজক বেয়াখিনি ক'বৰ কাৰণেও কুণ্ঠাবোধ নকৰো, ভালখিনি ক'বৰ কাৰণেও কুণ্ঠাবোধ নকৰো। কাৰণ মই নিজক বেয়াখিনি যদি নিজে লুকুৱাই ৰাখো, ভগৱানকতো নোৱাৰো। গতিকে ভাল বেয়া তেনেকুৱা। এতিয়া মই কৈছোৱে, এই ঘৰটো এনেকুৱা নহয় যে অকল মই ফেচবুকৰ পইচাৰে বনাইছো, দিন ৰাতি বিভিন্ন কাম কৰিছো, কাটিং ক্লাছ, ফাৰ্মা অৰ্ডাৰ, তাৰ উপৰি অনলাইন ক্লাছ, অফলাইন ক্লাছ, আৰু মই টিউচন কৰিছিলো এটা সময়ত। মই হায়াৰ ছেকেণ্ডাৰী দি উঠাৰ পিছৰ পৰা 2024 চনলৈকে টিউচন কৰা, কিন্তু সেইবোৰ মানুহে দেখা নাই। আৰু সেইখিনি সময়তো এনেকুৱা নহয় যে শান্তিত মই কিবা এটা কৰিব পাৰিছিলো, কোনোদিন পৰা নাই। প্ৰত্যেক সময়তে বাধাৰ সন্মুখীন হৈছো, প্ৰত্যেক সময়তে ধুমুহা আহিছে জীৱনত, প্ৰত্যেক সময়তে পিছলৈ টনা মানুহৰ অভাৱ মই পোৱা নাই জীৱনত। কিন্তু তথাপিও একমাত্ৰ ভগৱানৰ আশীৰ্বাদ লৈ পেলাই, বা ভগৱানে বিচৰাৰ কাৰণে হয়তো আজি এইখিনি স্থিতি পাবলৈ সক্ষম হৈছো। আৰু হাৰ মনা নাই, হাৰ কেতিয়াও নামানো জীৱনত, যিমান কথা পিছৰ ফালে গাই নাথাকক। কিন্তু এটা কথাই কৈছো, এই ঘৰটো সম্পূৰ্ণ মই নিজৰ খৰচেৰে কষ্ট কৰি পেলাই বনোৱা। মা দেউতাই জানে, ভগৱানে জানে। গতিকে তেনেকুৱা, আৰু আপোনালোকেও দেখিছে মোৰ কষ্টখিনি। যি টি কথা ক'ব নাপায়, মানুহক বেয়াৰ ফালে বা বিভ্ৰান্তিৰ সৃষ্টি কৰাব নাপায়। কিছুদিন আগত মোৰ অফলাইন ক্লাছৰ ষ্টুডেণ্ট এগৰাকীয়ে মোক কৈছে, তাৰমানে
অলপ মতানৈক্য হ'ল কিছুমান মানে কাটিং ক্লাছৰ বিষয়ত, কাৰণ মই বিচাৰোঁ সকলোখিনি মানুহ নিকা হওক, স্বচ্ছ হওক, কাৰণ যিহেতু ক্লাছটো আমি শান্তিৰ বাবে কৰিছোঁ, কোনোবাই শিকিব আহিছে, গতিকে তাত কাৰো মাজত মতানৈক্য হ'ব নালাগে। আৰু কিবা খেলি মেলি পালে সেইটো মই আঁতৰাই দিওঁতেও মোৰ বেছি সময় নালাগে। তেনেকুৱা কথাবোৰ কেতিয়াবা দুখ লাগে, আঘাত হওঁ, কাৰণ ঘৰখনত মা দেউতা মই সেই ক্লাছ 8ৰ পৰা মাৰ অসুখ, তেতিয়াৰ পৰা বহুতখিনি অকলে কৰি 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 আজি এইখিনি স্থিতি পাইছোঁ। ঘৰখনত মাকৰ এটা অভাৱ হ'লে বা তেনেকুৱা এটা সমস্যা হ'লে কিমান অসুবিধাৰ সন্মুখীন হয় হয়তো জানে যিসকলৰ তেনেকুৱা সমস্যা। সেইবোৰত কোনেও আজিলৈকে ছাপোৰ্ট কৰা নাই বা কোনেও আজিলৈকে সোধা নাই যে কেনে আছা তুমি, কিমানখিনি কষ্টৰ মাজেৰে চলিছা, কেনেকৈ নিজক চম্ভালিছা, সেইবোৰ কাৰো মুখত শুনিব পোৱা নাই। মাত্ৰ সমালোচনা, কুসমালোচনা, মানে নিকৃষ্ট মানসিকতা, এইবোৰৰে পৰিচয় দি আহিছে। ছোৱালী এজনীয়ে কিবা এটা কৰিছে, সমৰ্থন কৰকচোন, অকণমান উৎসাহ দিয়ক, অনুপ্ৰেৰণা যোগাওক, ভাল হ'ব। কাৰণ একেখন গাঁৱৰে মানুহ, একেখন ঠাইৰে মানুহ, ইমান মনত বেয়া ভাৱ, ইমান লেতেৰা মানসিকতা লৈ পেলাই আপোনালোকে আছেনে? আপোনালোকৰ ল'ৰা ছোৱালীয়ে পঢ়া নাই, বেকাৰ হৈ আছে ঘৰত, সেইকাৰণে কোনোবাই কৰিব পাৰিব বুলি পেলাইও আপোনালোকে ভাবিব পৰা নাই।